কণ্ঠশিল্পী গীতালি দেৱীয়ে ৰাতিপুৱাই দিছে ভাল খবৰ। খবৰটো পায়ে অনুৰাগীসকলে সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে, লগতে আনন্দিত হৈ পৰিছে। সতীৰ্থ কণ্ঠশিল্পীসকল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীক সামাজিক মাধ্যমত অনুৰাগীসকলে শুভেচ্ছাৰে উপচাই পেলাইছে। সকলো সবিশেষ জানিবলৈ কোনো স্কিপ নকৰাকৈ মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ সংগীত জগতৰ জনপ্ৰিয় অসমৰ সুৰীয়া কণ্ঠৰে সকলো অসমবাসীক মনোৰঞ্জন দি আহিছে। গীতালি দেৱী আছে এটা ভাল খবৰ। খবৰটো পালে আপোনালোকে আনন্দিত হৈ পৰিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এটা পষ্ট শ্বেয়াৰ কৰি কয় যে সমগ্ৰ অসমবাসীক এই ভাল খবৰটো। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীয়ে এটা সামাজিক মাধ্যমত পষ্ট শ্বেয়াৰ কৰি জনাইছে যে সাজু হৈছোঁ এইবাৰ বহাগৰ বাবে আৰু বহুকেইটা নতুন গান আপোনালোকৰ বাবে উপহাৰ দিম আৰু লগতে প্ৰতিবৰ্ষ এই বছৰো লাইভ প্ৰগ্ৰাম কৰিম বুলি আপোনালোকৰ মৰম আশীৰ্বাদ তথা সঁহাৰিলৈ প্ৰয়োজন বুলি জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱী কণ্ঠশিল্পীগৰাকীয়ে জানিবলৈ দিছে। কণ্ঠশিল্পীগৰাকীয়ে কৈছে যে ইতিমধ্যে এতিয়ালৈকে বহুকেইটা প্ৰগ্ৰামৰ বুকিং হৈছে বুলি কৈছে। খবৰটো পাই আপোনালোকৰ কেনে লাগিছে প্লিজ আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম। ঠিক আছে, বাই বাই।